ওম নমো ভগবতে বাসুদেবায়। বাসুদেৱনী দতি হাসি সাক্ষাতে বিদিত ভয়লায়াসি তুমি হে পুৰুষ প্ৰকৃত তো কৰি পৰ সমস্তে জীৱৰ বুদ্ধি সাক্ষী কেৱল আনন্দ অনুভৱ স্বৰূপ সুখৰ সাগৰ দেৱ ঈশ্বৰ। নাৰায়ণে সত্যব্ৰতক ভক্তি ৰহস্য আৰু মায়া বৰ্ণন কৰিছে। ৰাম মহাগৈপ্য কহো বিশ্বাসক মান তুমি মহাসুহৃদ পৰম ভক্তজন যিটো জনে ভজয় চৰণ মাধৱৰ তাকৈ উপদেশ দিব লাগয় বিস্তাৰ হয়া শুদ্ধ ভাৱ তুমি পৰম দয়ালো নকৰিবা হিংসা তুমি লোকয়ে কাল পুত্ৰতয় অধিক কৰি প্ৰজাক পালিবা মন আদি ইন্দ্ৰিয়ক জ্ঞানত ৰাখিবা মনেন্দ্ৰিয় যিনি বাক্য কৰছে গ্ৰহ কিন্তু এক মাধৱত পৰে নাহি গ্ৰহ ধন জন যজে সবে মায়াময় ঘোৰ নৰকত পৰিযাতনা ভুঞ্জয় মিছা ভাৰ্যা পুত্ৰ জানা তাতে ৰখেৰি মৃত্যু কাল সময়ত সবে ৰৈব পৰি নাহিকে বিশ্বাস সবে সৰ্পৰয়ালয় শিষ বেদশিলে হেন মনে ন জানয় সমস্ত নৰক জানা মায়া সে ধৰি
মোৰ বুলি কেনে থাকয় বৰি পুতত নাহিকে বাখা সিও শত্ৰুপাসম ধনত নাহিকে বাখা চঞ্চল গম ভাৰ্যাত নাহিকে বাখা অন্য প্ৰতিভজে পিতৃত নাহিকে বাখা পঠাই নাৰাজে মাতৃত নাহিকে বাখা লগে নাযায় মৰি মিছাত সে গলে বান্ধি আছে মায়া জৰি মায়াত পৰিয়া নৰ ভৈলা মন্ধমতি কেন মতে কৰি বন্ত কৃষ্ণত ভকতি শৰীৰত বল যেবে থাকে বিদ্যমান সমস্ত ধৰ্মক দেখে তিনৰ সমান মহামদ গৰ্বে যেন ধৰ্মক নাজানে মূৰ কৰি থাকে জীৱ থাকে মানি বৃদ্ধকাল ভৈলে পাছে বল দূৰে যাই কাল আখি চাপি ধৰে নামন লময় ধলা চকু ম্লান মুখে নাহি কয় মাত চামজৰি যম দূতে বান্ধে পাছে হাত আংক জানি জ্ঞানী জনে মায়া মোহেৰি অন্তকালে ভজি উপপুনানন্দ হৰি ঘাটে বাটে কৈত্ৰবাসী নিলয় মৰণ সতৰে কৃষ্ণৰ পাৱে পখিও শৰণ এৰায়াল জাল কাম ক্ৰোধ ভাষ্যক মিছাত কৰিয়া ফুৰা তাতক নাটক নাৰায়ণে গুইপৰ কথা সত্যব্ৰতক কৈছে আমাৰ যি শ্ৰীনাৰায়ণে যিজনে সত্যক ব্ৰত কৰি আছে সেই সত্যব্ৰতক কৈছে সেই বেলেগ সত্যব্ৰত নহয় তেখেতে কৈছে যে যিটো জনে মাধৱৰ চৰণ পদ্মত একান্তভাৱে ভজে তেখেতক ঈশ্বৰ পৰমাৰ্থ তত্ত্ব উপদেশ দিব লাগে আৰু তুমি শুদ্ধ হৈ পেলাই শুদ্ধভাৱ হৈ কাকো কোনো প্ৰাণীক তুমি হিংসা নকৰিবা এই বুলি নাৰায়ণে উপদেশ দিছে যে পুত্ৰসকলক যেনেকৈ শ্ৰদ্ধা কৰা ঠিক প্ৰজাকো
তেনেকেই তুমি পালিবা। আৰু এই কথাখিনি আমাক কৈছে, মন আনি ইন্দ্ৰিয় এইবিলাক আমি জ্ঞানৰ দ্বাৰা আত্মাত দৃষ্টি ৰাখি পেলাই জ্ঞানে পৰিচালনা কৰিব লাগে। মন জিনিবৰ কাৰণে আমাৰ কাৰো সমৰ্থ নহয়, কেৱল ঈশ্বৰ কৃষ্ণৰ মাধৱত সিদ্ধি তেখেতত ভক্তি কৰি তেখেতৰ নামগুণ নামৰ ৰস প্ৰাণ কৰিলেহে এই মায়াৰ পৰা তৰিব পৰা যায় নে তৰিব পৰা নাযায়। যে ধন ঐশ্বৰ্যৰ এইবিলাক হৈছে সকলো মায়া। এই মায়াত মৰো মৰো বুলি থাকি কি হয়, ঘোৰ দুখ যান্তনাত ভুগিবলগীয়া হয়। যে পুত্ৰ ভাৰ্যা এই সকলোবিলাক এইবিলাক হৈছে সপোনৰ নিধি, জাগি চালে একো নাথাকে, ঠিক তেনেকুৱা নিচিনা। এই আছে এই নাই যেন আধাময়ী জয়ী। যে মৃত্যুকালত সকলোৱে কাণত ৰৈ পেলাই চাইহে থাকিব, মৃতকজনহে গুচি যাবলগীয়া হয়। ইয়াত কোনো বিশ্বাস নাই। এইখন হৈছে সৰ্পৰ ঘৰ। কেনেকৈ ইয়াত বিশ্বাস কৰিলে পুত্ৰ এটা ক'ব, ভাৰ্যাই এটা ক'ব, নেমানিলেই তাৰ পৰা তেওঁলোকৰ ক্ৰুদ্ধ হ'ব সৰ্পৰ নিচিনা। যে এয়া যে দংশন কৰে এই কথাটো পুৰুষে কেতিয়াও নাজানে। যে হৈছে নৰক 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 মানে কি দুখ, এয়া হৈছে মায়াই। মায়াত থাকি আমি সকলোবিলাক মৰো মৰো বুলি কৈ আছোঁ। কিন্তু পুত্ৰ ভাৰ্যা ধন এইবিলাকত ক'তো আশা নাই, কাৰণ তেওঁলোকে নিজা নিজা কৰ্মতহে তেওঁলোক ব্যস্ত থাকে। পিতৃয়ে বিভিন্ন ঠাইলৈ পঠায়, ভাৰ্যাই নিজৰ মনোমত যিবিলাক সাংখিনি নাই তেওঁলোকে আন প্ৰতি ভজিব, পুত্ৰক ধন ধান অনেক লাগিব। এনেকেই বহু নিকাৰ যন্ত্ৰণা ভোগ কৰিবলগীয়া হয়। যে মাতৃয়ে আমাক যি জন্ম দিলে তেওঁ আমাক চিৰদিন ৰাখিব নোৱাৰে, তেওঁ আমাক এৰি থৈ যাবলগীয়া হয়। যে মিছাতেই মৰো মৰো বুলি কৈ এই মায়াজলত আমি পৰি মৰিছোঁ। যে মায়াত থাকি পেলাই আমাৰ জ্ঞানবিলাক আমাৰ নাইকিয়া হৈছে। যে কেৱল এই মায়াৰ তৰিবৰ কাৰণে এক ঈশ্বৰ কৃষ্ণৰ বাহিৰে আন দ্বিতীয় বিকল্পৰ ব্যৱস্থা নাই। যে শৰীৰত যেতিয়ালৈকে বল থাকিব ৰজস্তম গুণৰ, তেতিয়ালৈকে কি হয়, সকলো ধৰ্মক তৃণৰ নিচিনা জ্ঞান কৰে। আৰু মহামদ গৰ্বত কি কৰে, ধৰ্মক হেয় জ্ঞান কৰে। যে থাকে মানে এই মায়াত সদায় মৰো মৰো বুলি কৈ থাকে, কিন্তু বৃদ্ধকাল হ'লে আমাৰ বল বীৰ্য শক্তি সকলোবিলাক নাইকিয়া হৈ যায়। তেতিয়া কালে আহি পেলাই আমাৰ ওচৰ চাপে, চকুৱে নেদেখা হওঁ, মুখেৰে মাত নাইকিয়া হয়, যমৰ দূতেৰে চাম জৰিয়ে আমাক বান্ধি পেলাই লৈ যাব। যে ইয়াক নাজানি ইয়াক জানি পেলাই জ্ঞানী লোকসকলে মায়ামোহবিলাক এৰিব লাগে। যে অন্তকালত আমাৰ এক যি আমাক হৰিয়ে পূৰ্ণানন্দ হৰিয়েহে আমাক ৰক্ষা কৰিব, তেখেতক চৰণত ভজি নামগুণ ল'লে। আমাৰ ক'ত মৃত্যু হয় আমি কোনেও নাজানো, হাততেই বাটতেই। সেইকাৰণে সোনকালে ঈশ্বৰ কৃষ্ণত তেখেতত আশ্ৰয় হৈ গুৰু আদেশত ধৰ্ম পালন কৰিলে জীৱৰ কল্যাণ সাধন হয়। যে আমি কাম ক্ৰোধ লোভ এইবিলাক এৰিব লাগে। অৱশ্য যিবিলাক বেয়া দুভাষ, যিবিলাক বেয়া স্বভাৱ, মিছাত এইবিলাক হৈছে মিছা সংসাৰ। এই দুদিনৰ পাছত আমি সকলোৱে ইজনক সিজনক এৰা এৰি কৰি গুচি যাবলগীয়া হয়। এইখন হৈছে সংসাৰ। সমস্ত ভূতৰে তুমি সেই আত্মা হৃদয়ে পৰম গুৰু, তথাপি সেৱাৰ অনুসাৰে কৃপা কৰা যেন কল্পতৰু। যে সমস্ত জীৱ জগতৰ শৰীৰৰ আত্মাই হৈছে আমাৰ স্বামী, তেখেত সকলোৱে গুৰু। উৰণ বুৰণ গজন ভ্ৰমত সকলোকে তেখেতেই চলাই আছে। যে যোনে যেনেকৈ তেখেতক সেৱা কৰে ঠিক তেনেকেই তেখেতে ফল প্ৰদান কৰে। তেখেতৰ সিদ্ধি আগবাঢ়িলেই সকলোৱে কল্যাণ হয়, ইমানতে ৰাখিছে গুৰু।
কোটি কোটি ঘোর অপরাধনীতে কৰোঁ আমি দুৰাশয় হে হৰি মোক ৰাখো হে নমানি খমিও ককি পাময় ৰাম খমিও ককি পাম